সংবাদ মাধ্যমত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক, যিহেতু আপোনালোকে দুদিন ধৰি এই ঘটনাটো কণ্টিনিউৱাছলি মানে পৰিৱেশন কৰি আছে। মূল কথা হৈ গ'ল কি, আজি শিশু সৰবৰাহ কৰিলে মুকলি আকাশৰ তলত আৰু কবিতা এটা লিখিলে জেল হাজতলৈ যাব লগা হয়। যিহেতু শিশু আৰু মহিলা সবলীকৰণৰ ওপৰত আমি কাম কৰি আছোঁ, এনেকুৱা ঘটনা যদি মানে শিশু কিনা বেচা কৰি পেলাই আকৌ মুকলি আকাশৰ তললৈ যদি এনেকুৱা যাবলৈ হয়, তেতিয়াহ'লে আমি এনেকুৱা কাম কৰিলে ফিল্ডত আমি অসুবিধা হয়। যিহেতু এনেকুৱা ঘটনা যিসকল মানে ইয়াত জড়িত তেওঁলোকে পিছৰ পৰ্যায়ত আৰু উৎসাহ পাব। যিহেতু জেলৰ পৰা যদি তেওঁলোকে ওলাই মানে নোযোৱাকৈ থানাৰ পৰা যদি নটিচ আকাৰে বেল লৈ ওলাই যাব পাৰে, তেনেহ'লে তেওঁলোকে পইচাৰ কাৰণে এনেকুৱা ঘটনা আৰু কৰিব পাৰে। কাৰণ একচাম মানুহৰ কাৰণে এইটো এটা সহজ ঘটনা, পইচা ঘটাৰ। সেইকাৰণে মই মাননীয় জ্যেষ্ঠ আৰক্ষী শিৱসাগৰ জিলাৰ অধীক্ষক ডাঙৰীক অনুৰোধ জনাইছোঁ, এই ঘটনাটো উচ্চ স্তৰীয় তদন্ত ঘোষণা কৰক আৰু যিখন এজাহাৰ দাখিল কৰা হৈছিলে সেই এজাহাৰখন ভিত্তিত 9 তাৰিখে যিখন এজাহাৰ দাখিল কৰা হৈছিলে সেই এজাহাৰখনত প্ৰথমতে আছিলে ঘটনাটো ক'ত কোনে কি লিখিছিলে একো নাজানিছিলে, কিন্তু পুলিচে যেতিয়া তদন্ত কৰি গম পালে তেতিয়া তেওঁলোকে ধাৰাটো ষ্ট্ৰং লগাব পাৰিলেহেঁতেন। সেইকাৰণে মই আকৌ এবাৰ শিৱসাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছোঁ যাতে শিশু অধিকাৰ, শিশু সুৰক্ষাৰ কাৰণে এই ঘটনাটো যাতে কোনো পৰ্যায়ত কম্প্ৰমাইজ কৰা নহয় আৰু তেওঁলোকক ষ্ট্ৰংলি পদক্ষেপ কৰিব লাগে। আশা যিকৰ্মী ইয়াত জড়িত আছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, আৰু যিসকল ইয়াত জড়িত নহয়, আমি যিহেতু গম পাইছোঁ এগৰাকী নিৰ্দোষী বুলি কৈ আছে, 2-এটা ৰেকৰ্ডিং ইতিমধ্যে আমি আপোনালোকক প্ৰেৰণ দিছোঁ, যে সেইটো ক্ষেত্ৰত তেওঁলোকৰ যিগৰাকী আশাকৰ্মীয়ে মনোৱা নামৰ তেওঁ নিজৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক খবৰ দিছিলে। খবৰ দিয়াৰ পিছতো তেওঁলোকে কিয় বস্তুটো গাপ দি ৰাখিলে, সেইকাৰণে তেওঁলোকৰ ওপৰতো আমাৰ প্ৰশ্ন উদয় হৈছে। সেইকাৰণে এই ঘটনাটো এটা উচ্চ স্তৰত তদন্ত হোৱাটো আমি বিচাৰিছোঁ। আচৰিত বিষয়, আৰু যিহেতু আমি গম পাইছোঁ বিশেষ সূত্ৰৰ পৰা 3গৰাকী আশাকৰ্মী বৰ্তমান পলাতক। এই 3গৰাকী আশাকৰ্মী পলাতক অৱস্থাত বাকী কেইজনীক কিয় বেল দিব পালে? যিহেতু এনেকৈ যদি বেল দিয়া হয় তেতিয়া তেওঁলোকৰ প্ৰমাণসমূহ নষ্ট কৰিবলৈ এটা সুবিধা পোৱাব। সেইকাৰণে আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, বাকী 3গৰাকী আশাকৰ্মীক অনতিপলমে গ্ৰেপ্তাৰ কৰি এই ঘটনাটো এটা উচ্চ স্তৰত তদন্ত কৰি পেলাই দোষীক শাস্তি দিয়ক উপযুক্ত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।